নমস্কাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুখবৰ লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থৰ জৰিয়তে ইতিমধ্যে এডমিশ্যন ললে সেইসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ বিপিএল ষ্টুডেণ্ট বিলাকে কলেজ অনুযায়ী কিছুমান কলেজত 600 কিছুমান কলেজত 650 আৰু কিছুমান কলেজত 800 দি তেওঁলোকে এডমিশ্যন লৈছিলে এতিয়া তেওঁলোকৰ বাবে এটা সুখবৰ যে কি সেই পইচাটো সেই এডমিশ্যন ফিজটো তেওঁলোকে ৰিফান্ড পাব গভৰ্ণমেণ্টে ইতিমধ্যে কলেজ বিলাকলৈ এখন নটিফিকেশ্যন পঠিয়াইছে যে কি যিবিলাক ষ্টুডেণ্টৰ পৰা ফিজ কালেক্ট কৰা হৈছিলে বিপিএল ক্ষেত্ৰত কৈছো এপিএলৰ পইচাটোতো কমপ্লিট দিবই লাগিব আৰু যিবিলাক বিপিএল ষ্টুডেণ্টেও তেওঁলোকে বাৰ্ষিক যি ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰিছে সেই অনুপাতে তেওঁলোকক গভৰ্ণমেণ্টে কমপ্লিট ৰেহাই দিবলৈ এখন সাৰ্কুলাৰ ইতিমধ্যে ওলাইছে আৰু সেই সাৰ্কুলাৰখনৰ লগতে গভৰ্ণমেণ্টে কৈছে যে কি যিসকল ছাত্ৰ ছাত্ৰীৰ পৰা সেই ফিজ এডমিশ্যন ফিজ কালেক্ট কৰা হৈছিলে সেই গোটেই ফিজ কমপ্লিট ফিজটো যেহেতু গভৰ্ণমেণ্টে দিব গতিকে 650 বা 600 বা 800 লোৱাৰ কোনো যুক্তি নাই গতিকে ছাত্ৰ ছাত্ৰীসকলক সেই পইচাটো ঘূৰাই দিব লাগে অৰ্থাৎ ৰিফান্ড কৰি দিব লাগে এতিয়া সেই যিখন গভৰ্ণমেণ্টৰ নটিফিকেশ্যন আহিছে সেইখন মই আপোনালোকক দেখুৱাম তাৰ আগতে কেইটামান কথা ক'ব লগা আছে বাবে মই প্ৰথমতে কৈ লৈছো ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শুনি ল'ব সেই পইচাটো কেনেকৈ ৰিফান্ড পাব ঠিক আছে এতিয়া কথা হ'ল যেহেতু ছাত্ৰ ছাত্ৰীসকলে ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰিছে সেই কাৰণে গভৰ্ণমেণ্টে এইবাৰ কি কৰিছে যেহেতু বাকি ফিজখিনি গভৰ্ণমেণ্টে দিবই আৰু তাৰ পাছতো গভৰ্ণমেণ্টে যেহেতু বাকি ফিজখিনি দিবই মাত্ৰ 600 বা 650 টকা বা 800 টকাৰ কাৰণে গভৰ্ণমেণ্টে ফ্ৰী স্কিমৰ যিটো ফ্ৰী ৱেইভাৰৰ যিটো স্কিম ফ্ৰী ৱেইভাৰ স্কিমত কমপ্লিট ফ্ৰী পাব লাগে কিন্তু ষ্টুডেণ্টৰ পৰা 650 বা 600 বা 800 কালেক্ট কৰা হৈছে গতিকে গভৰ্ণমেণ্টে মুকলিকে কৈছে কেইদিনমান আগতে এখন মিটিঙত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কি তেওঁলোকক আমি কমপ্লিট ফ্ৰী দিম আমি হাপ মাৰি নেগুৰত যাতে বিষ নাথাকে গতিকে সেইকাৰণে তেওঁলোকৰ পৰা ইতিমধ্যে যিখিনি পইচা কালেক্ট কৰা হৈছিলে সেই গোটেই কালেক্ট কৰা পইচাখিনি ছাত্ৰ ছাত্ৰীসকলক ষ্টেপ বাই ষ্টেপ ঘূৰাই দিবলৈ নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ যিখন আহিছে আমাৰ হাতত ইতিমধ্যে পৰিছে আৰু কলেজবিলাকলৈ ইতিমধ্যে চাৰ্কুল কৰি দিয়া হৈছে আৰু কলেজবিলাকে চবেই পাইছে গতিকে প্ৰত্যেক কলেজেই সেই ফিজটো ঘূৰাই দিবলৈ বাধ্য কোনো ফিজ কলেজে কালেক্ট কৰি ৰাখিব নোৱাৰে গতিকে তেওঁলোকক ঘূৰাই দিব লাগিব আৰু 20 তাৰিখৰ পৰা ফিজ লোৱা আৰম্ভ হৈছিলে আৰু ফিজ লওঁতে তিনিটা মাধ্যমেৰে লোৱা হৈছিলে প্ৰথমটো হ'ল অনলাইন পেইড কৰিছে কিছুমানে অনলাইন পেইড কৰাটো সমৰ্থৰ গেটৱে থ্ৰুৱেদি সমৰ্থৰ গেটৱেত পে কৰিছে সেইটো গভৰ্ণমেণ্টৰ ঘৰলৈ গৈছে গভৰ্ণমেণ্টে ইতিমধ্যে কলেজবিলাকলৈ ঘূৰাই দিছে আৰু সেই পইচাটো ষ্টুডেণ্টক দি দিবলৈ কোৱা হৈছে আৰু কিছুমানে কি হৈছে কিছুমান ষ্টুডেণ্টে কেছ পইচা দিছে কলেজত কেছ দিছে আৰু সেই যি কলেজত কেছ দিয়া পইচাবিলাক কলেজৰ ফাণ্ডত ইতিমধ্যে মজুত হৈ আছে আৰু সেই পইচাখিনিও যিসকল ষ্টুডেণ্টৰ পৰা লোৱা হৈছিলে সেইসকলৰ এগেইনষ্টত ঘূৰাই দিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে আৰু এটা ষ্টেপত দিয়া হৈছিলে যি ফ্ৰী ৱেইভাৰ স্কিম ফ্ৰী ৱেইভাৰ একচুৱেলি বিপিএল ষ্টুডেণ্ট সকলো ফ্ৰী ৱেইভাৰ হ'ব লাগে তাত কোনো কেছ নাহে তাত কোনো অনলাইন পে'মেণ্ট নাহে গতিকে গভৰ্ণমেণ্টৰ এটা সিদ্ধান্ত মৰ্মে সেই গোটেইবিলাক চালি জাৰি চাই তেওঁলোকে অনলাইন পে'মেণ্ট কৰাখিনি আমালৈ ঘূৰাই দিছে আৰু কলেজে যিখিনি কেছ কালেক্ট কৰি ৰাখিছিলে পইচা সেই কালেক্ট কৰা পইচাখিনিও ঘূৰাই দিবলৈ নিৰ্দেশ দিছে তেওঁলোকক ফ্ৰী ৱেইভাৰ মানে কমপ্লিট ফ্ৰী এটকাও ল'ব নোৱাৰিব আৰু সেই ফ্ৰী ৱেইভাৰ ষ্টুডেণ্টৰ এগেইনষ্টত গভৰ্ণমেণ্টে অলৰেডি কলেজবিলাকলৈ পে'মেণ্ট এডমিশ্যন ফিজবিলাক কলেজ ফাণ্ডত ভৰাই দিছে আৰু অতিৰিক্ত যি 650 কলেজ আৰু সমৰ্থৰ জৰিয়তে কালেক্ট কৰা হৈছিলে সমৰ্থৰ জৰিয়তে লোৱা হৈছিলে সেইবিলাকো কলেজৰ ফাণ্ডত আহি গৈছে ইতিমধ্যে আৰু কলেজে ঘূৰাব আৰু সেইখিনি তোমালোকে ছাত্ৰ ছাত্ৰীসকলে পাবই সেইটো চিয়ৰ গতিকে এতিয়া হওক আমি সেই চাৰ্কুলাৰখননো কি কোৱা হৈছে আমি সেইটো এবাৰ চাই লওঁ চোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে পইচাটো ঘূৰাই পাব সেই সম্পৰ্কে মই চমুকৈ আপোনালোকক ক'ম গতিকে ভালদৰে ভিডিঅ'টো চাওক
আৰু এই ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ হ'লে আপোনালোকে প্ৰথমে এই চেনেলটো লাইক কৰি ল'ব, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই ধৰণৰ ইনফৰমেশ্যন খুব সহজতে মই দি থাকোঁ বা সহজতে আপোনালোকে পাব। গতিকে প্ৰথম কথা হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব আৰু পাৰিলে ফৰৱাৰ্ড কৰি দিব যাতে বেলেগ ষ্টুডেণ্টেও এই ধৰণৰ নিউজবিলাক পাই থাকে। গতিকে আহক আমি এবাৰ চাৰ্কুলাৰখনতনো কি লিখা আছে আমি চাই লওঁ। ইয়াত দেখিছে এইদৰে মেইলটো মই খুলি দিছোঁ, খুলি দেখুৱাইছোঁ আপোনালোকক। ইয়াত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছামৰ পৰা আহিছে মেইলটো। ইয়াত কোৱা হৈছে, ছাৰ মেডাম, ইন ইনভাইটিং ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I am directed to communicate that if any additional fees is collected over the above the normal course fees, as notified in granting admission under the fee waiver scheme in the admissible courses as per Gov. OM issue Bhait Nong with effect from Bhait Nong Iman 490303 /2024/10 dated 14/6/24. The additional amount need to be refunded to all such students immediately. অৰ্থাৎ ইয়াত কোৱা হৈছে গভৰ্ণমেণ্টৰ যি চাৰ্কুলাৰত নিৰ্দেশ দিয়া হৈছে, সেই চাৰ্কুলাৰৰ নিৰ্দেশ অনুসৰি ষ্টুডেণ্টৰ পৰা জেনেৰেল কোৰ্চৰ কাৰণে যিকোনো ফিজ যদি কেনেবাকৈ লোৱা হৈছে, সেই গোটেই ফিজবিলাক এডিশ্যনেল এমাউণ্ট নিড টু বি ৰিফাণ্ড। ইয়াত দেখিছে ৰিফাণ্ডেড টু অল ছাচ ষ্টুডেণ্ট ইমিডিয়েটলি ঘূৰাই দিবলৈ কোৱা হৈছে। In case, ইয়াত আকৌ দিয়া হৈছে, in case such additional fee waiver collected using the integrated payment gateway, অৰ্থাৎ ইণ্টিগ্ৰেটেড পেমেণ্ট গেটৱে কোৱা হৈছে অনলাইন যি সমৰ্থত পে' কৰা হৈছিলে, সমৰ্থৰ জৰিয়তে যি পেমেণ্ট গেটৱে আছিলে, তাত যিসকলে পেমেণ্ট কৰিছে, such admission are still marked as online, তাত এতিয়াও অনলাইন মাৰ্ক হৈ আছে in the system based on your input. কলেজে ইনপুট কৰাৰ যেনেকে অনলাইন বুলি ইনপুট কৰিছে, সেই ঠিক তেনেকে চিষ্টেমত এতিয়াও অনলাইন পেমেণ্ট মোড দেখাই আছে বুলি ইয়াত কোৱা হৈছে। Upon refund of the additional amount such as admission against from number will be marked as fee waiver as per the data provided in the Excel sheet in correction modification of the transaction admission take from online to fee waiver. অনলাইনত যিখিনি এতিয়াও অনলাইন পেমেণ্ট মোড হৈ আছে, সেইখিনি এডিট কৰি কাৰেকশ্যন কৰিবলৈ কৈছে, মডিফিকেশ্যন কৰিবলৈ কৈছে, অনলাইনৰ ঠাইত ফি ৱেভ কৰি দিবলৈ কৈছে। আৰু যিবিলাক পেমেণ্ট কৰা হৈছিলে, পেমেণ্টবিলাক গভৰ্ণমেণ্টে ইতিমধ্যে যিহেতু ঘূৰাই দিলে, গতিকে সেই পেমেণ্টটো ছাত্ৰ ছাত্ৰীসকলক দি দিবলৈ কোৱা হৈছে। ইয়াত আৰু কোৱা হৈছে, in this regard you are requested to kindly do needful to refund. Kindly do the needful to refund the additional amount and submit the undertaking in the format enclosed herewith in PDF file. অৰ্থাৎ কলেজবিলাকক নিৰ্দেশ দিয়া হৈছে যে কি এই ৰিফাণ্ডৰ পইচাটো ইমিডিয়েট ঘূৰাই দিবলৈ কৈছে, আৰু ঘূৰাই দিয়াৰ পাছত ঘূৰাই দিলো বুলি এখন আণ্ডাৰটেকিং গভৰ্ণমেণ্টৰ ঘৰলৈ পঠিয়াব দিছে, আৰু যিখন আণ্ডাৰটেকিং গভৰ্ণমেণ্টে ইতিমধ্যে ফৰ্মেটটো PDF ফৰ্মেট কৰি কলেজবিলাকলৈ পঠিয়াই দিছে। ঠিক আছে, এইবিলাকে আৰু বাকী কথাবিলাক ষ্টুডেণ্টৰ জানিবলগীয়া নহয়, এইবিলাক কলেজলৈ আহিছে, কলেজবিলাকলৈ নিৰ্দেশনা দিছে, আৰু গতিকে ছাত্ৰ ছাত্ৰীসকলে ৰিফাণ্ড পাবই। অৰ্থাৎ যি BPL ষ্টুডেণ্টে 650 হওক বা 600 হওক বা 500 হওক বা 800 হওক যি দিছিলে, যি এডমিশ্যনৰ সময়ত যি দিছিলে, অনলাইনে হওক বা কেছে হওক, যি পইচা দিছিলে, পইচা দিয়াসকলে কমপ্লিট সেই পইচাটো ঘূৰাই পাব। আৰু ছাত্ৰ ছাত্ৰীসকলে কলেজত গৈ তেওঁলোকৰ পেমেণ্ট কৰাৰ যিকোনো এটা প্ৰুফ দেখাব লাগিব, আৰু সেই প্ৰুফৰ অনুযায়ী কলেজবিলাকে ষ্টেপ বাই ষ্টেপ ছাত্ৰ ছাত্ৰীসকলক পইচাটো ঘূৰাই দিব। আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষ এই ৰিফাণ্ডটো পাবলৈ বিশেষ কৰিবলগীয়া একো নাথাকে, তেওঁলোকে একোৱেই কৰিব নালাগে, জাষ্ট তেওঁলোকে কলেজত যাব লাগিব, কলেজত গৈ
তেওঁলোকে পেমেন্ট কৰাৰ যি অপচন এটা আছিলে পেমেন্ট কৰাৰ যি ডকুমেন্ট মানে পেমেন্ট কৰাৰ যি প্ৰুফ আছে সেই প্ৰুফটো দেখুৱাব লাগিব আৰু সমৰ্থৰ জৰিয়তে এখন অনলাইনত পেমেন্ট কৰা সকলে কি হৈছে তেওঁলোকৰ সমৰ্থতে এখন প্ৰিন্ট ৰিসিপ্ট বুলি নিজৰ লগইন আইডি পাসওয়ার্ড খুলিলেই পাব সেই প্ৰিন্ট ৰিসিপ্টখন লৈ কলেজত দেখুৱাব লাগিব তেওঁলোকে পইচাটো ঘূৰাই পাব আৰু যিসকলে কেশ পেমেন্ট কৰিছিলে তেওঁলোককো কলেজ বিলাকে এখন ৰিসিপ্ট দিছিলে সেই ৰিসিপ্টখন দেখুৱাব লাগিব আৰু যিবিলাকে গুগল পে কৰিছিলে গুগল পেত পেমেন্ট ডিডাকশন হোৱাৰ যিটো মেছেজ আছে বা পেমেন্ট যিটো আইডি আছে সেই আইডিটো দেখুৱালেও তেওঁলোকে পইচাটো পাব ইয়াৰ আছিল আজি ভিডিওটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আপোনালোকক দিলো আৰু এই পইচাটো আপোনালোকে ঘূৰাই পাব ঘূৰাই লওক আৰু হেতু আপোনালোকে যেহেতু বিপিএল ষ্টুডেন্ট সকলে পোৱাৰ যোগ্য আৰু পাব লাগে গভৰ্নমেন্টে হেতু স্কিম ধৰিছে গভৰ্নমেন্টে কমপ্লিটলি ফ্ৰী কৰি দিছে যেহেতু আৰু হেহে ছাত্ৰ ছাত্ৰীসকলে এই পইচাটো ঘূৰাই পাব গতিকে সকলোলৈ ধন্যবাদ জনাইছো